আজিৰ দিনটোৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো এই মুহূৰ্তত সকলোতকৈ সোনকালে আপোনালোকৰ বাবে লৈ আহিছোঁ এই ভয়ানক ব্ৰেকিং নিউজটো কিয়নো অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত কঁপাই গৈছে ভয়ংকৰ ভূমিকম্প যি ভূমিকম্পৰ ফলত ভাঙি চিঙি চুৰমাৰ হৈছে বহুতো বিল্ডিং কিন্তু তাৰ পিছতে অসমতো ইতিমধ্যে সতৰ্ক কৰি দিছে কিয়নো এটা বৃহৎ ভূমিকম্প অহাৰ ফলত আফটাৰশ্বকে ক'ব পাৰে অসমৰ বিভিন্ন আৰু চুবুৰীয়া ৰাজ্য কিন্তু ইতিমধ্যে অসমত যি ভূমিকম্প আহিছিল 6.4 ৰিক্টাৰ স্কেলৰ যি ভূমিকম্প আহিছিল সেই ভূমিকম্পৰ পাছত কিন্তু অসমৰ লগতে চুবুৰীয়া ৰাজ্যত কঁপাই গৈছিল এই ভূমিকম্প কিন্তু আজি ভয়ানকভাৱে ভূমিকম্প আহিছে অৰুণাচলত আৰু এই অৰুণাচলৰ ভূমিকম্পৰ অহাৰ ফলত কিন্তু এতিয়া ভূবিজ্ঞান কেন্দ্ৰই সমগ্ৰ অসমতে হাই এলাৰ্ট জাৰি কৰিছে আৰু এতিয়া কিয়নো পুৱা অৰুণাচলত আহিছিল ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি তাৰ লগতে কৈছে অৰুণাচলৰ প্ৰদেশত পুৱাই ভূমিকম্পৰ জোকাৰণি আৰু ৱেষ্ট কামাইনত এই ভূমিকম্পৰ জোকাৰণি সংঘটিত হৈছে আৰু এই ভূমিকম্পৰ প্ৰাবল্য আছিল 3.6 ৰিক্টাৰ স্কেলৰ ওপৰত আৰু আফটাৰশ্বক আহি আছে বৰ্তমান এই অৰুণাচলত পুৱা 4:53 ভূমি অনুভূত হৈছিল এই ভয়ানক ভূমিকম্পৰ কিন্তু তাৰ পিছতে এই ভূমিকম্প আহিছিল অহাৰ পিছত এতিয়া আফটাৰশ্বক আহি আছে অৰুণাচলত কিন্তু ইতিমধ্যে এই আফটাৰশ্বক অহাৰ পাছতে সতৰ্কবাণী অৱলম্বন কৰিছে ভূবিজ্ঞান ফলত কিয়নো এটা বৃহৎ ভূমিকম্প অহাৰ ফলত সমগ্ৰ অঞ্চলটোৰ আশে পাশে আৰু চুবুৰীয়া ৰাজ্যসমূহত আহে আফটাৰশ্বক আৰু ভয়ানক ভূমিকম্প আৰু যিহেতু আমি অসমত দেখিছিলোঁ যে 6.4 ৰিক্টাৰ স্কেলৰ ভূমিকম্প অহাৰ পিছত ইতিমধ্যে 6-7 দিনলৈ আহিছিল আফটাৰশ্বকসমূহ কিন্তু এই আজি পুৱাই অৰুণাচলত সংঘটিত হৈছে এই ভয়ানক ভূমিকম্পৰ ঘটনা আৰু তাৰপিছতে এতিয়া সমগ্ৰ অসমতে হাই এলাৰ্ট জাৰি কৰি দিছে কিয়নো এই আফটাৰশ্বক আহিব পাৰে অসমত তাৰ বাবে এতিয়া সাৱধানতা অৱলম্বন কৰাটো আপুনিও নিশ্চিত কিয়নো কোন সময়ত আহিব পাৰে এই ভূমিকম্প কোনেও নাজানে কিন্তু ভূবিজ্ঞানীসকলে এটা ধাৰণা কৰিছে যে অসমতো আহিব পাৰে আৰু কেইঘণ্টামানৰ ভিতৰত ভূমিকম্প আৰু তাক লৈ ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সকলোৱে সতৰ্কতা অৱলম্বন কৰিছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈছে কিন্তু ৰাজ্য চৰকাৰৰ বৃহৎ আঁচনি আৰু এতিয়াৰ পৰা আপোনালোকে 2,50,000 টকা লাভ কৰিব এই আঁচনিৰ জৰিয়তে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি সম্পূৰ্ণ কৰিলে এমাহ আৰু প্ৰথমটো মাহত ৰাজ্য চৰকাৰৰ কোন দিশত সফল হৈছে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু ইতিমধ্যে কৰোনাৰ ফলত আঘাত মাৰা হোৱা শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঘাট মাৰা শিশুৰ আৰু আমি আবেদন পাইছোঁ আৰু তেওঁলোকৰ আত্মীয়ৰ সৈতে আছে সেই অত্যাৱশ্যকীয় বিদ্যালয় পঢ়োৱা কথা অহা নাই কিন্তু আজি 111গৰাকী শিশু 781 আৰু 200 টকা ফিক্সড ডিপ'জিট কৰি থোৱা হৈছে আৰু মাহে 3,500 টকাকৈ পাই থাকিব আৰু এই মাহৰ বাবে 3,500 টকাৰ চেক আমি দিছোঁ 24 বছৰলৈ পাই থাকিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হৈছে এই ধনৰাশি কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আৰু তাৰ লগতে মুখ্যমন্ত্ৰী পুঁজিৰ পৰা দিয়া হৈছে ধনৰাশি কিন্তু এই ধনৰাশি কৰোনাৰ ফলত স্বামী হাৰাই লোৱা মহিলাসকলকো ৰাজ্য চৰকাৰে 2.50 লাখ টকা সাহায্য আগবঢ়াব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী চৰকাৰে আৰু ইফালে বিগত 30 দিনত চৰকাৰৰ সফলতা বিফলতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে 30 দিনত আমাৰ চৰকাৰ হ'ল কিন্তু চৰকাৰৰ সফলতা বা বিফলতা 30টা দিনেই সঠিক নহয় তথাপিও আমি কেতবোৰ কাম হাতত লৈছোঁ ম্যানমাৰৰ সীমান্তৰ পৰা ড্ৰাগছ সৰবৰাহলৈ আহিছিল বিগত সময় নিৰ্বাচনী প্ৰচাৰত যাওঁতে মোক বহু অভিভাৱকে বহু অভিযোগ দিছিল ড্ৰাগছৰ বিষয়ত আমি দায়িত্ব লৈ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিলোঁ মই সন্তুষ্ট নহয় কিন্তু আৰু কৰিব লাগিব আৰু সেইবুলি ঘোষণা কৰে ৰাজ্য চৰকাৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত এতিয়া নিম্নগামী হৈছে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা এটা ৰাজ্য ভাল দিশে আৰু ইয়াত কৈছে আজি আক্ৰান্ত হৈছে 3.6% ইতিমধ্যে হ্ৰাস পাইছে আৰু ৰাজ্যত 3,804জন ক'ভিড পজিটিভ ধৰা পৰিছে আৰু ইয়াত প্ৰথমতে কৈছে যে কৰোনা সংক্ৰমণৰ নিম্নগামী হাৰ সোমবাৰে লগতে আজি ৰাজ্যখনত ক'ভিডৰ আক্ৰান্ত হাৰ 3% হ্ৰাস পাইছে সোমবাৰে মুঠ 3,804জন লোকৰ শৰীৰত নতুন কৰোনা ভাইৰাছৰ ধৰা পৰিছে আৰু কৰোনাৰ আক্ৰান্তৰ ভিতৰত 318জন কামৰূপ মহানগৰ জিলাৰ তদুপৰি 315জন আৰু ইতিমধ্যে তিনিচুকীয়া কাছাৰ 311জন ডিব্ৰুগড় 281জন লোকৰ নতুনকৈ ক'ভিডৰ ধৰা পৰিছে আৰু বিগত 24 ঘণ্টাত 1,24,316টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল তাৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া বৃহৎ আঁচনি জাৰি কৰিছে আৰু এতিয়াৰ পৰা প্ৰতিমাহে আপুনি লাভ কৰিব বেংকৰ একাউণ্টত ধন আৰু বছৰিকত এই সকলো মিলাই 42,000 টকা চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আপোনাৰ একাউণ্টত দিব আৰু ইয়াত কৈছে প্ৰতিজন কৃষকে এতিয়া লাভ কৰিব বছৰি 42,000 টকা আপুনি কিদৰে লাভ কৰিব পাৰিব এই সুবিধা বিশেষ আঁচনি জানি লওক ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ
আৰু যদি আপুনি প্ৰতিমাহে ৩০০০ টকাৰ সুবিধা ল'ব বিচাৰে তেন্তে এয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ কিয়নো কেন্দ্ৰীয় চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট কিষাণ যোজনাৰ ইতিমধ্যে PM কিষাণ যোজনাৰ অন্তৰ্গত হিতাধিকাৰীসকলক বাৰ্ষিক ৩৬,০০০ টকাৰ সুবিধা প্ৰদান কৰিছে যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ এই সুবিধা লাভ কৰিছে তেন্তে আপুনি এতিয়াৰ মুঠ ৪২,০০০ টকালৈ লাভ কৰিব বছৰিকত আৰু এই টকা আপুনি কেনেদৰে প্ৰাপ্ত কৰিব পাৰিব সেই সম্বন্ধে এই বিশেষ প্ৰতিবেদন আৰু এতিয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত কিষাণ মনধন যোজনা সুবিধা লাভ কৰিব সকলোৱে আৰু য'ত আপোনাক ৩৬,০০০ টকা প্ৰদান কৰা হ'ব ইয়াৰ লগতে আপুনি মানধন যোজনাৰ উপৰিও পৃথক নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই কেনেদৰে পাব আপুনি ৪২,০০০ টকা মাহে আৰু ইয়াত কৈছে যে কিষাণ কৰিব ইতিমধ্যে উল্লেখ কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষকসকলে প্ৰতিমাহে ৩০০০ টকা অৰ্থাৎ বছৰি ৩৬,০০০ টকা লাভ কৰিব আনহাতে প্ৰধানমন্ত্ৰী যোজনাৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ২,০০০ টকাকৈ তিনিটা কিস্তি অৰ্থাৎ প্ৰতি বছৰে ৬,০০০ টকাকৈ এক্সট্ৰা লাভ কৰিব কিন্তু আপুনি কেনেকৈ লাভ কৰিব এই ধন ইয়াত কৈছে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ১৮ পৰা ৪০ বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব কিন্তু চৰ্তটো হ'ল যে কৃষকৰ কমেও ২ হেক্টৰ ভূমি থাকিব লাগিব আজি পৰা পাছতো আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে অৱশেষত কিয়নো সকলোৰে মনত প্ৰশ্ন উদয় হৈ আছিল যে কৃষক নেতা অখিল গগৈ যোৱা ২ বছৰ ধৰি ইতিমধ্যে কাৰাৰুদ্ধ হৈ আছে আৰু কৃষক নেতা অখিল গগৈ কেতিয়া মুক্তি পাব কেতিয়া জামিন লাভ কৰিব যিহেতু তেওঁ আজি অলপ দিনৰ আৰু এমাহ দুমাহৰ পূৰ্বে ইতিমধ্যে নিৰ্বাচন অৱতীৰ্ণ হৈছিল শিৱসাগৰৰ পৰা আৰু তাৰপিছতে তেওঁ শিৱসাগৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু তাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল যে এতিয়া নিশ্চয় শিৱসাগৰ বিধায়কগৰাকী ইতিমধ্যে জেলৰ পৰা ওলাব পাৰিব কিন্তু এতিয়াও বৰ্তমান শিৱসাগৰ বিধায়কগৰাকী অৰ্থাৎ অখিল গগৈ এতিয়াও GMC এইচত অৰ্থাৎ জেলতে থকা হৈ আছে কিন্তু তাৰ মাজতে এতিয়া সকলোৰে প্ৰশ্ন উত্থাপিত হয় কিন্তু এতিয়া তাক লৈ এতিয়া খবৰ আহি পৰিছে আৰু মাত মাতিছিল অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ বাবে কাটৰ আহ্বান হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক তেওঁ নিজেই সংবাদ মাধ্যমৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ আহ্বান কৰিছে যে অখিল গগৈ বিনা চৰ্তে ইতিমধ্যে মুকলি কৰি দিব লাগে আৰু এই আহ্বান এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে লয় তাক এতিয়া লক্ষণীয় হ'ব কিয়নো সকলোৱে এটাই দৃষ্টি হৈ আছে যে অখিল গগৈ কেতিয়া জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিব পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে কিয়নো ৰাজ্য চৰকাৰে আজি দুদিন পূৰ্বে এখন SOP জাৰি কৰিছিল আৰু তাৰপিছত আজি পুনৰ ৰাজ্য চৰকাৰে এক বৃহৎ SOP নিৰ্ধাৰিত কৰিছে কিয়নো ইয়াত কৈছে যে নতুন নিৰ্দেশনা ৰাজ্যত খাদ্য আইনৰ সময় ইতিমধ্যে পুনৰ সাল সলনি কৰি দিয়া হৈছে কিয়নো ইয়াত কৈছে ৰাজ্যত ক্ৰমান্বয়ে কৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ইয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত অনাৰ লক্ষ্যৰে অসম দুৰ্যোগ প্ৰশমন বিভাগে ৩০ এপ্ৰিলত জাৰি কৰা নিৰ্দেশনাৰ সন্দৰ্ভত আজি পুনৰ কিছু সময় সাল সলনি পৰিলক্ষিত হৈছিল কিয়নো আজি নতুনকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে ইতিমধ্যে ৬ জুনৰ পৰা সান্ধ্য আইনৰ সময় ১ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈকে নিৰ্ধাৰিত কৰিছিল আৰু এই সময়ছোৱাত সকলো দোকান পোহাৰ তথা বাণিজ্যিক ক্ষেত্ৰ দুপৰীয়া ১২ বজাৰ পিছত বন্ধ ৰাখিব লাগিব কিন্তু ইয়াত কৈছে ৰেষ্টুৰেণ্ট ধাবা অন্যান্য আৰু ভোজনালয় কেৱল ১২ বজালৈকে খোলা থকাৰ অনুমতি প্ৰদান কৰিছে কিন্তু আবেলি ১ বজালৈকে খাদ্যৰ হোম ডেলিভাৰী সহ তথা খাদ্য সামগ্ৰীসমূহ লৈ যোৱাৰ অনুমতি দিয়া হৈছে কিয়নো এইখিনিতে এটা আহিছে বৃহৎ খবৰ কিয়নো এতিয়াৰ পৰা যিসকল দোকান আৰু যিসমূহ খাদ্য সামগ্ৰী প্ৰেৰণ কৰে তেওঁলোকক ১ বজাৰ পিছত আবেলি ইতিমধ্যে তেওঁলোকক খাদ্য সামগ্ৰী ঘৰে ঘৰে দিয়াৰ অনুমতি প্ৰদান কৰিছে অৰ্থাৎ আপুনি যদি ইতিমধ্যে দোকানৰ পৰা সামগ্ৰীসমূহ ঘৰলৈ বা হোম ডেলিভাৰী যিসমূহ দিয়ে সেইসকল আবেলিলৈকে খোলাৰ নিৰ্দেশ জাৰি কৰিছে